বিজ্ঞানীৰ জ্যোতিৰ সন্ধান পোৱা প্ৰাগজ্যোতিষপুৰ, আজিৰ গুৱাহাটী। সেই গুৱাহাটীৰ এই ঐতিহাসিক স্তম্ভ কটন কলেজ। বছৰৰ মেধাৰ সাফল্যলৈ নিৰীক্ষণ কৰি দেখা যায় কটন কলেজ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিধিত থকা কলেজসমূহৰ সৰ্বোত্তম কলেজ। বিজ্ঞানৰ সৌন্দৰ্য আৰু সাহসৰ পম খেদি পূৰ্ব ভাৰতৰ ডেকা গাভৰুৱে আজিও সচেতনতা আৰু নিৰ্ভীকতাৰে দেশৰ সংগ্ৰামত একতাৰে অগ্ৰগামী হৈছে। মণিপুৰ, নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, ত্ৰিপুৰা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ অগণন ডেকা গাভৰুৰ মিলন ক্ষেত্ৰ। ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন চাহাবে ছাত্ৰ আৰু শিক্ষকসকলৰ উদ্দেশ্যে এটি দিৱসত বাণী পঠাইছিল। এই বাণীত তেখেতে কৈছিল, যি নীতিসমূহে অতীতত আমাক পৰিচালিত কৰিছিল, ভৱিষ্যতে সেই নীতিসমূহেই জীয়াই থকাৰ পথৰ সন্ধান দিব। ছাত্ৰ আৰু শিক্ষকসকলে শিক্ষাৰ প্ৰকৃত তত্ত্ব সদায় মনত ৰাখি সকলো সংকীৰ্ণ ভাৱধাৰাৰ ঊৰ্ধত কোনো শ্ৰেণীগত বা সাম্প্ৰদায়িকতা মনোভাৱ বৰ্জন কৰি সকলোৰে প্ৰতি উদাৰ চিতেৰে শিক্ষাই যে অধিক মানৱ সেৱাৰ উপযোগী কৰে, এই কথা উপলব্ধি কৰিব লাগিব। এটি বিশাল শিক্ষানুষ্ঠান, যাৰ অতীত নানাৰহণীয়া, যাৰ বৰ্তমান সংগ্ৰামপূৰ্ণ, যাৰ ভৱিষ্যত বিৰাট সম্ভাৱনাপূৰ্ণ। আমি উভতি চাওঁ। বিংশ শতাব্দীৰ সূৰ্য উদয় হয় হয় আধুনিক উচ্চ শিক্ষাৰ মোহত পৰা অসমৰ ডেকা গাভৰুৰ মনৰ আশা পূৰণ হৈছিল নে? নাই হোৱা। আঙুলি মূৰত লিখিব পৰা দুই এজন ধনী পুত্ৰই সুদূৰ কলিকতা মহানগৰীলৈ ৰেল কিংবা জাহাজেৰে গৈ গৈ এই আশা পূৰাবলগীয়া হৈছিল। বাকী সহস্ৰই স্কুলীয়া শিক্ষা সাং কৰি ঢাপলি মেলিছিল পথাৰলৈ, সপোন দেখিছিল অসমতে অৱস্থিত এটি উচ্চ শিক্ষাৰ অনুষ্ঠান। ই এটি আন্দোলনত পৰিণত হৈছিল শ্ৰদ্ধেয় মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত। সেই সময়ত অসমৰ চিফ কমিশ্যনাৰ আছিল ছাৰ হেনৰী জন ষ্টেডমান কটন। স্বৰ্গীয় বৰুৱাৰ এই দাবীৰ যুক্তিক মানি ল'লে। 27 মে 1901 চনত এক নতুন বুৰঞ্জীৰ অধ্যায় আৰম্ভ হ'ল। কটন কলেজ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। ফ্ৰেডৰিক উইলিয়াম চুডমাৰ্চন হ'ল প্ৰথম অধ্যক্ষ।
ছাত্ৰাবাস নিৰ্মাণ কৰা হ'ল। বাঁহ আৰু খেৰেৰে সজা ছাত্ৰাবাস, কেৰাচিনৰ চাকি জ্বলে, বিছনাও হয় বাঁহৰ। সময় বাগৰে, বিভাগ বাঢ়ি যায়, আকাৰ বাঢ়ি যায়। 1927 চনত ইণ্টাৰমিডিয়েট ক্লাছত বটানী ক্লাছ সন্নিৱিষ্ট কৰা হ'ল। চনত নিউ আৰ্টছ বিল্ডিং নিৰ্মিত হ'ল। আৰু এটি চাঞ্চল্যকৰ কথা হ'ল 1933 চনত প্ৰথমবাৰৰ বাবে ইণ্টাৰমিডিয়েট ছায়েন্স ক্লাছত এডমিশ্যন ল'লে দুগৰাকী গাভৰুৱে। বিজ্ঞানৰ নিশ্চয় উন্নতি হ'ল। পিছে অসমীয়া সাহিত্যত কিন্তু উখল মাখল লাগিল। ৰোমান্টিচিজমৰ ধাৰাই ধুমুকি মাৰিলে কটনিয়ান সাহিত্যিকৰ লিখনিয়ে লিখনিয়ে। মহেন্দ্ৰনাথ ডেকা ফুকনে ডিজাইন কৰিলে কটন কলেজৰ এমব্লেম বা প্ৰতীক। সমগ্ৰ কটনিয়ানক আঁকোৱালি লোৱাৰ মানসেই কটন কলেজ মেগাজিনৰ নতুন নামাকৰণ কৰা হ'ল কটনিয়ান। ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কবলৰ পৰা মুক্তি পাবলৈ ভাৰত জাগি উঠিছে। স্বাধীনতা সংগ্ৰামে কটন কলেজকো উত্তপ্ত কৰি তুলিছে। 1919 চনৰ কথা। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰক কটনিয়ানসকলে সম্বৰ্ধনা দিয়াৰ মানস কৰি ইংৰাজ চৰকাৰক অনুমতি বিচাৰিছে। এই অনুৰোধ তীব্ৰ ক্ৰোধেৰে ইংৰাজ শাসকে প্ৰত্যাখ্যান কৰিছে। ক্ষান্ত নহল কটনিয়ান। এই মহান কবিক কটনিয়ানসকলে ওচৰতে থকা কাৰ্জন হললৈ মাতি আনি জ্ঞানৰ আলোচ পাতিলে নিৰ্ভীকভাৱে। পুনৰ মহাত্মা গান্ধীৰ আহ্বান, নট এ ম্যান, নট এ ফাইট টু দি ইম্পেৰিয়েলিষ্ট ৱাৰ। সাম্ৰাজ্যবাদী দ্বিতীয় মহাসমৰলৈ এটি প্ৰাণো নিদিবা, ধনো নিদিবা। 1942 চনত কটন কলেজৰ চৌহদৰ পৰা ছাত্ৰ ছাত্ৰীক অপসাৰণ কৰি ইংৰাজ মিলিটাৰীয়ে কোচ পাতিল। কুইট ইণ্ডিয়া, ভাৰত ত্যাগ কৰা আন্দোলনৰ লেলিহান শিখা দুগুণে জ্বলি উঠিল। নবীন চন্দ্ৰ বৰদলৈ, অম্বিকাগিৰি ৰায়চৌধুৰী আদিয়ে কটনিয়ানসকলক স্বাধীনতাৰ বীজ ৰুবলৈ গাঁৱে ভূঞে প্ৰেৰণ কৰিলে। স্বৰ্গীয় হেম বৰুৱা আৰু অমীয় কুমাৰ দাসে কটনিয়ানৰ মনৰ অগণিত প্ৰেৰণাৰ নতুন ঘিউ যোগালে। 1947 ভাৰতে স্বাধীনতা পালে। লুইতৰ পাৰ জিলিকাই 1948 চনত স্থাপিত হ'ল গুৱাহাটী বিশ্ববিদ্যালয়। কলা সাহিত্য জ্ঞানৰ ক্ষেত্ৰত কটন কলেজে প্ৰেৰণা দিলে। সাহিত্যিক ডিম্বেশ্বৰ নেওগক, কবি ককা নীলমণি ফুকনক, পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈক। 1952 চনত কটন কলেজৰ হ'ল সোণালী জয়ন্তী। এই উৎসৱ মুখৰতা 52 চনৰ কটনিয়ানৰ পাতে পাতে জিলিকি আছে। ইষ্টাৰ্ণ বেংগল এণ্ড আছামৰ DPI মিষ্টাৰ H. শাৰ্পে লিখি থৈ গৈছে, ভাৰতীয় ছাত্ৰৰ কাৰণে পুথিভঁৰালক আকৰ্ষণীয় কৰি তোলা এটি দুৰূহ কাম। পিছে কটন কলেজে এই ক্ষেত্ৰত সফলতাৰে সমস্যা সমাধান কৰিছে। 1958 তেল শোধনাগাৰ আন্দোলন। কটনিয়ান এই আন্দোলনত জঁপিয়াই পৰিল। 1960 লুইতৰ পাৰতে অসমীয়া ভাষাৰ যোগ্য প্ৰাপ্যস্থান পোৱাৰ সংগ্ৰাম আৰম্ভ হ'ল। পুলিচৰ নিষ্ঠুৰ বুলেট ফুকলীয়া ডেকা কটনিয়ান ৰঞ্জিত বৰপূজাৰীৰ বক্ষেৰে সৰকি গ'ল। ৰঞ্জিতৰ তেজ অথলে নগ'ল। 1961 হীৰক জয়ন্তীৰ জ্যোতিৰে জ্যোতিষ্মান হ'ল কটন কলেজ। ইউনিয়ন হল নিৰ্মিত হ'ল, য'ত অতীত আৰু বৰ্তমানৰ কটনিয়ানে মনৰ আদান প্ৰদান কৰাৰ সুযোগ পালে। এটা জাতিৰ অগ্ৰগামী আঁচনিত মাথো আনন্দৰ প্ৰাচুৰ্যই নাথাকে, লগে লগে থাকে সেই আনন্দক স্থায়ী কৰাৰ বাবে কৰ্ম, সাধনা আৰু শ্ৰম। এই পূৰ্ব ভাৰতীত, এই উত্তৰ পূৰ্ব সীমান্তৱৰ্তী বিশাল অঞ্চলৰ অগণন ডেকা গাভৰুৰ মন আৰু সত্তাক আলফুলকৈ কোলাত লৈ আহিছে এটি ঐতিহাসিক শিক্ষানুষ্ঠানে। নাম
কটন কলেজ। লাহে লাহে কটন কলেজ হৈ উঠিল সমগ্ৰ পূৰ্ব ভাৰতৰে জ্ঞানৰ স্নায়ুকেন্দ্ৰ। ভাৰত আৰু বিশ্বৰ খেলপথাৰতো কটনিয়ানে পিন্ধিলে জয়ৰ তিলক। কটনিয়ান শৰৎ দাস হলগৈ কলিকতাৰ ঐতিহাসিক সৰ্বশ্ৰেষ্ঠ ফুটবল টীম মোহন বাগানৰ কেপ্টেইন, আৰু কটনিয়ান তালিমেৰান আও ৱৰ্ল্ড অলিম্পিকত যোগ দিয়া ভাৰতীয় ফুটবল টীমৰ কেপ্টেইন। কটন কলেজ। কটন কলেজ সঁচাকৈয়ে পূৰ্ব ভাৰতত এক মহা সমন্বয়ৰ পূৰ্ণভূমি। মাকো মাৰি বহিব আছিলা, তাতে ভনীতি দুপদী শুৱলা, মাতে ভনীতি তোমাকো মলিয়া মা। কটন কলেজে বিশ্বাস কৰে অসমৰ কৃষ্টিৰ উপনৈ নিজৰায়ো স্বকীয় মৰ্যাদা পাওক, পিছে ঐক্যেৰে আগবাঢ়ি পৰস্পৰে পৰস্পৰক সন্মান কৰি আগুৱাই যাওক বিশাল ব্ৰহ্মপুত্ৰৰ দৰে। কটন কলেজ হওক মহা সমন্বয়ৰ এনাজৰী, আৰু সমন্বয় বিৰোধী শক্তিৰ বাবে হওক বাঘ জৰী।